হে গাইজ মই ৰহিম আৰু আপোনালোকে চাই আছে এয়াৰ ষ্টাডি গুৰু ইউটিউব চেনেল। তো বন্ধুসকল এইটো ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকে আবাকাৰ্ড কেনেকৈ বনাব। আপোনালোকৰ যদি হাতত আবাকাৰ্ড নাই তেনেহলে এইটো ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয়, কিয়নো এইটো ভিডিঅ'ত মই দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেকৈ আপোনাৰ হাতত থকা স্মাৰ্টফোনৰ যোগেদি আপোনালোকে কেনেকৈ আবাকাৰ্ড বনাব। সেই ভিডিঅ' যদি আপুনি প্ৰথমৰ পৰা শেষলৈ নাচায় তেনেহলে আপুনি আবাকাৰ্ড বনাব নোৱাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, তেনেহলে কিন্তু আপোনালোকে আবাকাৰ্ড বনাব পাৰিব। এইটো হল আবাকাৰ্ডৰ অফিচিয়েলি ৱেবছাইট, যিটোৰ লিংক মই ফাৰ্ষ্ট কমেন্ট বক্স নাইবা ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা ক্লিক কৰি আপোনালোকে এই পেজলৈ আহিব পাৰিব। তো আপুনি যদি আবাকাৰ্ড বনাব খুজিছে তেনেহলে আপোনালোকৰ ওচৰত থাকিব লাগিব যিকোনো দুটাৰ ভিতৰত এটাকৈ ডকুমেণ্ট, যিটো হয় ড্ৰাইভিং লাইচেন্স নহলে আধাৰ কাৰ্ড। এই দুটাৰ ভিতৰত যিকোনো এটা থাকিবই লাগিব, বাধ্যতামূলক। তো আপোনালোকে ইয়াতে চাব পাৰিছে ক্ৰিয়েট আভা নাম্বাৰ, তাৰ তলত কি দিয়া আছে যে প্লিজ shows on of the below option to start with the creation of your আভা। তো তাৰপিছত লিখা আছে ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ। তো এইটো আপুনি কি কৰিব লাগিব, আধাৰ কাৰ্ড দি আপোনালোকে আধাৰ কাৰ্ড বনাব পাৰিব। তাৰপিছত আছে কি যে ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং ড্ৰাইভিং লাইচেন্স, নহলে আপোনালোকে কি কৰিব ড্ৰাইভিং লাইচেন্সৰ জৰিয়তে আপোনালোকে কি কৰিব আভা কাৰ্ডখন বনাব পাৰিব। তো মই কি দিম, মই যিহেতু আভা কাৰ্ড বনাওঁতে আধাৰ কাৰ্ড ইউজ কৰিব লাগিব, যিহেতু মোৰ ড্ৰাইভিং লাইচেন্স নাই। সেইকাৰণে মই কি কৰিম, ইয়াতে যিটো আধাৰ কাৰ্ড আছে সেইটোৰ ওপৰত ক্লিক কৰি দিম। সেইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব। তো ইয়াতে আছে আধাৰ নাম্বাৰ। তো আপোনালোকৰ যিহেতু আধাৰ নাম্বাৰ ইয়াতে দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰল কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকৰ সন্মুখত কিন্তু আৰু এটা ইণ্টাৰফেচ শ্ব' হ'ব। তো আপুনি কি কৰিব, ইয়াতে টিক মাৰ দি এই যিটো কেপচন আছে কেপচাৰটো ইয়াতে দি আপোনালোকে নেক্সটত ক্লিক কৰি দিব, তেনেহলে আপোনাৰ কি আভা কাৰ্ডখন ক্ৰিয়েট হৈ যাব। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে চাব পাৰিছে আধাৰ অথেন্টিকেশ্যন, আপোনালোকে ছেম টু ছেম এনেকৈ বনাব। তাৰপিছত কমিউনিকেশ্যন ডিটেইলছ, তাৰপিছত আভা এড্ৰেছ ক্ৰিয়েটন। তো এনেকৈ আপোনালোকে কি কৰিব, ছেম ষ্টাইলত আপোনালোকে ফিলআপ কৰি যাব আৰু নেক্সটত ক্লিক কৰি যাব, তেনেহলে কিন্তু আপোনাৰ কি হ'ব, আভা যিটো কাৰ্ড সেইটো আভা কাৰ্ড কিন্তু ক্ৰিয়েট হৈ যাব। নেক্সটত যায় একেবাৰে শেষত অন্তিম সময়ত যায় আপোনালোকে কি কৰিব, আপোনালোকে তলত দেখা পাব যে ডাউনলোড আভা কাৰ্ড বুলি এটা অপশ্যন আছে। আপোনালোকে কি কৰিব, সেই ডাউনলোড আভা কাৰ্ডৰ ওপৰত ক্লিক কৰি দিলে আপোনালোকৰ আভা কাৰ্ডখন ডাউনলোড হৈ যাব। আৰু আপোনালোকে যদি এনেকৈ বনাব পৰা নাই তেনেহলে মোক কমেন্ট কৰি নিশ্চয় জনাব। মই নেক্সট পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে সকলোখিনি ডিটেইলছ দি দেখুৱাই দিম। আপোনালোকে কি কৰিব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব।